নমস্কাৰ ইয়াস কালেকশনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ আমাৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো ধুনীয়া ধুনীয়া কালেকশন লৈ আহিছো আশা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু প্ৰথমে চাব এনেকে পদ্মিনীৰ সিঙ্গল মেখেলা লৈ আহিছো এখন ৰেড কালাৰত হ'ব আৰু এখন চাওক পদ্মিনী কটনৰ সিঙ্গল মেখেলা খুব ধুনীয়া হয় ফুলৰ কামখিনি এনেকে ডাঙৰ ডাঙৰকৈ কৰা হৈছে আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 450 450 টকা ল'ব পাৰিব আৰু দীঘল বহল হয় সকলো সাইজৰ মহিলাই সুন্দৰকৈ পিন্ধিব পাৰিব এখন প্ৰথমতে দেখালো ৰেড কালাৰত আৰু ইয়াৰে কালাৰ কেইবাটাও আছে এইটো এটা আছে খুব ধুনীয়া হয় এইটো আৰু এই মেখেলাখনো ভাল লাগিলে আপোনালোকে আমাৰ পৰা মাত্ৰ 450 450 টকা সংগ্ৰহ কৰিব পাৰিব ফুলৰ কালাৰখিনি এনেকৈ কৰা হৈছে তাৰ পিছতে আছে ব্লেক কালাৰৰ এখন ইয়াৰে ফুলৰ ডিজাইনটো অকনমান বেলেগ হ'ব পদ্মিনী কটনৰ সিঙ্গল মেখেলা হেললুমৰ হয় এবিলাক আৰু ইয়াৰে সব ফুলৰ ডিজাইন এনেকুৱা হ'ব এখন ব্লেকত হ'ব আৰু এখনো ভাল লাগিলে আপোনালোকে মাত্ৰ 450 টকা পেমেন্ট কৰিয়ে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন আছে গ্ৰীনত যি সকলে গ্ৰীন কালাৰ ভাল পায় ল'ব পাৰে আৰু এনেকুৱা সিঙ্গল মেখেলা বহুত মানুহে বিচাৰি থাকে বহুতে বিচাৰি মেসেজ কৰে সো ইয়াৰ ফুলৰ কালাৰখিনি এনেকৈ কৰা হৈছে হোৱাইটত আছে ব্লেকত আছে আৰু ৰেডত আছে গ্ৰীন কালাৰৰ মেখেলা অনলি 450 450 টকা এইটো এটা আছে কালাৰ ইয়েলো কালাৰ এখনো যথেষ্ট ধুনীয়া হয় এখন পিন্ধিব পাৰে আপোনালোকে যিকোনো সিঙ্গল চাদৰৰ লগত বুৱা চাদৰৰ লগত পিন্ধিব পাৰে বা কিনা বেলেগ চাদৰৰ লগতো পিন্ধিব পাৰিব খুব ধুনীয়া লাগিব অনলি 450 450 টকা এখন আছে ৰাণী পিংক কালাৰ ইয়াৰে ফুলৰ কালাৰ কেইটা চাও কেনেকৈ আছে ফুলৰ কালাৰ কেইটা আৰু ভাল লাগিলে এখনো ল'ব পাৰিব অনলি 450 450 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন আছে ব্লু কালাৰ নেভি ব্লু কালাৰত আছে এখনো আপোনালোকে 450 টকাতে ল'ব পাৰিব আৰু এই মেখেলাবোৰ আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব কল কৰিব অথবা হোৱাটছএপত মেসেজ কৰিব পাৰিব প্ৰথমে দেখালো পদ্মিনী কটনৰ সিঙ্গল মেখেলা তাৰ পিছতে দেখাম ধুলাই পাটৰ গামোচা বহুতে বিচাৰি থাকে ধুলাই পাটৰ গামোচাও যথেষ্ট ডিমান্ড আছে মাৰ্কেটত চাওক এখন ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু আনটো সাইডে এনেকে আচু কৰি দিয়া হৈছে মাজত এবিলাক লাইন বুটা কৰি দিয়া হৈছে আৰু এই গামোচাখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা অনলি 800 रुपीस 800 টকাত সংগ্ৰহ কৰিব পাৰিব ফুলৰ ডিজাইন কেইবাটাও আছে আপোনালোকৰ যোনটোৱে যেটো ফুলৰ ডিজাইনে আপোনালোকৰ ভাল লাগে হেতু ফুলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইখন হ'ব অন্য এখন গামোচা এখন দেখাইছো চাওক ইয়াৰে ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু মাজত এনেকে বুটাৰ কাম কৰি দিয়া হৈছে এখন আছে বিস্কুট ডিজাইনত হ'ব এখন গামোচা এনেকে বিস্কুট ডিজাইনত কৰা হৈছে ধৰিব পাৰিছেনে ফুলটো মাজত বুটা কৰি দিয়া হৈছে এবিলাক মাজৰ বুটা আৰু আনটো সাইডে কাখৰি কৰি দিয়া হৈছে লগতে আচু মাৰি দিয়া হৈছে কাৰণ দুটা সাইডে ফুল থকা গামোচা সকলোৱে ল'ব নিবিচাৰে সকলো সময়তে গতিকে এটা সাইডে ফুল থাকিলে সকলোৰে লগত মিলি যায় আৰু সেই কাৰণে ওৱান সাইড গামোচাই বনাই আনিছো এফালে ফুল থকা গামোচাই বনাই আনিছো সকলোৰে সুবিধা হোৱাকৈ আৰু ভাল লাগিলে মাত্ৰ 800 रुपीस 800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা আছে ফুলৰ ডিজাইন এনেকুৱা হ'ব আৰু মাজত এনেকৈ কাম কৰা হৈছে খুব ধুনীয়া দীঘল বহল হয় এবিলাক ব্যৱহাৰ কৰিবলৈ খুবেই ভাল আপোনালোকে নিয়মীয়াকৈ ব্যৱহাৰ কৰিলো এবিলাক গামোচা আপোনালোকে ধোৱাৰ পিছতে খুব ধুনীয়া হৈ পৰে আপোনালোকে বছৰ ধৰি সুন্দৰকৈ এবিলাক গামোচা ব্যৱহাৰ কৰিব পাৰে তাৰ পিছতে দেখাম পকুৱা সূতাৰ ৰিহা এখন মাটিশালত বোৱা পকুৱা সূতাৰ ৰিহা আৰু এই ৰিহাখন বৰ্তমান ভাদমাহ আহি আছে যিহেতু আমাৰ নামঘৰলৈ যাবলৈ প্ৰয়োজন হ'ব অসমীয়া সমাজত এনেকুৱা ৰিহাৰ প্ৰচলন খুবেই বেছি এখন ৰিহা হয় কেছৰ ডিজাইন এনেকুৱা হ'ব চাদৰৰ তলত পিন্ধা ৰিহা হয় এখন আৰু ভাল লাগিলে এখন ৰিহা আপোনালোকে আমাৰ পৰা 650 650 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰে আৰু এখন আছে সেইখনত সাইড পাৰি হ'ব এনেকে
চকলেট কালাৰ সাইড পাৰি কৰা আছে আসলৰ কেছৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখনো আপোনালোকে চাদৰৰ তলত পিন্ধা ৰিহা পকোৱা সূতাৰ ৰিহা এইখন আপোনালোকে ল'ব পাৰিব অনলি 650 650 টকাত ল'ব পাৰিব আৰু যিখন পাৰি নথকা ইয়াৰ আগত দেখালো সেইখনৰ প্ৰাইসটো একে হ'ব 650 650 টকা একে ভাল লাগিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটো হৈতে যোগাযোগ কৰিব তাৰ পিছতে দেখাম পদ্মিনী কটনৰ এযোৰ মিচিং ডিজাইনৰ মেখেলা চাদৰ ৰাণী পিংক কালাৰত হ'ব আৰু এই কাপোৰযোৰ আসলৰ ডিজাইনটো চাওক খুব ধুনীয়া হেভিকৈ কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে আৰু এইবিলাক কাপোৰৰ ডিমান্ড সদায় থাকে বছৰৰ প্ৰতিটো দিনে এইবিলাক কাপোৰৰ ডিমান্ড খুবেই ভাল এখন চাদৰখন যথেষ্ট ধুনীয়া দিহে বানিয়ে পদ্মিনী সূতাৰ হয় আৰু পিন্ধিবলৈও ভাল এইবিলাক কাপোৰ পিন্ধিবলৈ খুব ভাল আপোনালোকে যিমান ধুলেও ৰং নাযায় একেই হৈ থাকে আৰু এইখন মেখেলাখন চাওক মেখেলাখন ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰ লগতো আপোনালোকে সাইড পাৰি পাব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3150 3150 টকাত সংগ্ৰহ কৰিব পাৰিব গতিকে পটাপট কৰিব আপোনালোকে দেৰি নকৰিব আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটো হৈতে আপোনালোকে পটাপট যোগাযোগ কৰিব এইযোৰ আছে অফ হোৱাইট কালাৰত হ'ব কাপোৰযোৰ আৰু আসলৰ ডিজাইনটো চাব খুব ধুনীয়া হয় চাওক আসলৰ ডিজাইনটো কিমান ধুনীয়াকৈ কৰা হৈছে চাওকচোন দেখিছে এখন চাদৰখন আৰু ইয়াৰ মাজত এনেকে ঘনকৈ কৰা হৈছে চাদৰখনৰ বুটাৰ কামখিনি খুব ধুনীয়া ঘনকৈ কৰা হৈছে মাল্টি কালাৰ ৱৰ্কত হয় এখন চাদৰখন যিসকলে এনেকুৱা কালাৰ ভাল পায় অলপ লাইট কালাৰ ভাল পায় তেওঁলোকে ল'ব পাৰে এইযোৰ কাপোৰ সুন্দৰকৈ পিন্ধিব পাৰে তেওঁলোকে আৰু এখন হ'ব ইয়াৰে মেখেলাখন এখন দেখিছে ইয়াৰে মেখেলাখন লগতে থাকিব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 2800 ল'ব পাৰিব 2800 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত লৈ আহিছো খুবেই ধুনীয়া এটা কালাৰ ডুৱেল কালাৰত বনোৱা হৈছে কাপোৰযোৰ চাওক নেভি ব্লুত হোৱাইট কালাৰ সূতা বৈ পেলাই কাপোৰযোৰ উলিওৱা হৈছে খুব ধুনীয়া শাইনিং হৈছে কাপোৰযোৰৰ কালাৰটো আৰু আসলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি এনেকৈ সৰুকৈ কৰা হৈছে এখন হ'ব চাদৰখন মাজৰ বুটাখিনি দেখাই দিছো আপোনালোকক ওচৰৰ পৰা দেখাই দিছো লগতে হ'ব এখন মেখেলাখন দেখিছে নে এনেকৈ ফুল কৰা হৈছে আৰু লগতে এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিস ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব অনলি 3000 rupees 3000 টকাত সংগ্ৰহ কৰিব পাৰিব ইয়াৰ পিছতে চাব আশী সূতাৰ চাদৰ এইবিলাক হেণ্ডলুমৰ চাদৰ হয় আৰু গৰমত পিন্ধিবলৈ খুবেই ভাল চাওক আসলৰ ডিজাইনটো এনেকুৱা হ'ব সিম্পল হয় আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে আৰু এনেকুৱা চাদৰ আপোনালোকে আমাৰ পৰা তিনিখন কম্বো ল'ব লাগিব আৰু এনেকুৱা কম্বো মই আগতে দি আছো বা এখন চাদৰ আপোনালোকক দি আছো বহুতে ভাল পাইছে এইবিলাক আৰু ইয়াৰে কালাৰ আছে এইটো ৰেডত পাব এনেকুৱা এখন ৰেডত পাব বেছি কালাৰ এভেইলেবল নাই এতিয়া বৰ্তমান এইটো পেৰট গ্ৰীনত পাব আৰু এইটো গ্ৰীনত পাব এনেকুৱা এই চাৰিটা কালাৰে পাব এতিয়া আমাৰ ওচৰত এভেইলেবল আৰু আপোনালোকে 3 পিস কম্বো ল'ব লাগিব আৰু এটা কম্বৰ দাম হ'ব 950 টকা 950 আৰু এইবিলাক পিন্ধিবলৈ খুবেই ধুনীয়া সফট হয় এইবিলাক গৰমত পিন্ধিবলৈ বহুতেই আৰাম আপোনালোকে দুবাৰ বা তিনিবাৰ ধোৱাৰ পিছত গৰমত ঘৰতে খুব ধুনীয়াকৈ পিন্ধিব পাৰে খুবেই আৰাম পিন্ধিবলৈ আৰু যদি অকণ পাতল নিচিনা পায় তেতিয়া আপোনালোকে অকণমান মাৰ দিব ময়দা অকণমান পানীত গুলি ময়দাত ধুই পেলাই মেলোতে ময়দাত জুবিয়াই দিলে খুব ধুনীয়া হয় কাপোৰ চাদৰখন খুব ধুনীয়া হ'ব পিন্ধিও ভাল পাব যিসকলে মানে অকণমান ডাঠকৈ পিন্ধিব বিচাৰে তেওঁলোকক কৈছো আৰু যিসকলে পাতলকৈ পিন্ধি ভাল পায় তেওঁলোকে পাতলকৈ পিন্ধিব পাৰিব আৰু খুব বেছি ভাল গতিকে আপোনালোকে ল'ব পাৰিব 3 পিস কম্বো আহিব 950 টকা তাৰ পিছতে চাব এইযোৰ সেমিনুনিৰ কাপোৰ স্কাই ব্লু কালাৰত আছে গৰমত পিন্ধিবলৈ খুব ধুনীয়া হ'ব এই কালাৰটো এতিয়া আৰু চাওকচোন কালাৰটোৰ লগত মিলাই এনেকৈ ব্লেক সূতাৰে ফুলৰ কামখিনি কৰা হৈছে আৰু আসলৰ ডিজাইনটো চাওক এনেকৈ বিচনী ঘাইত ৰখা হৈছে আৰু মাজত এনেকৈ কলকা ডিজাইন কৰি দিয়া হৈছে ডাঙৰকৈ কৰি দিয়া হৈছে গোটেই চাদৰখনতে এনেকৈ বুটাৰ কাম কৰা হৈছে খুবেই ধুনীয়া হয় আৰু গৰমত পিন্ধিবলৈ সেমিনুনিৰ চাদৰ আৰু সেমিনুনিৰ কাপোৰ ক'বই নালাগে খুবেই ধুনীয়া হয় পিয়ৰ পদ্মিনী সূতাত পিয়ৰ নুনি বানি বোৱা হয় এইবিলাক আৰু এখন হ'ব ইয়াৰে মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে চাওকচোন 3 লাইন প্লাস 1 লাইন 4 লাইন কাম কৰা হৈছে খুব ধুনীয়াকৈ ওপৰলৈকে আঁঠুৰ ওপৰলৈকে
পৰিব আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু এই কাপোৰযোৰ আজি আপোনালোকে অফাৰ প্ৰাইস মাত্ৰ 3200ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 3200 টকাত এই কাপোৰযোৰ ল'ব পাৰিব খুব ধুনীয়া ৰিজনেবল প্ৰাইসত দি থকা হৈছে গতিকে আপোনালোকে সোনকালে স্ক্ৰিনশ্বট ল'ব এইযোৰ চাব পিয়ৰ নুনিৰ কাপোৰ গাড়ী দিয়া পিয়ৰ নুনিৰ কাপোৰ আৰু এই কাপোৰযোৰৰ পাৰিটো এনেকে ফিক্স কৈ বনাই দিয়া হৈছে এনেকে গ্ৰীন পাৰিত হ'ব আৰু আচলৰ ডিজাইনটো চাও কেনেকৈ কৰা হৈছে আৰু এইবিলাক কাপোৰ গৰমত পিন্ধিবলৈ খুবেই সুন্দৰ আৰু মাজৰ বুটাখিনি চাও কেনেকে মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে লগতে পাব এখন মেখেলা মেখেলাখন চাও এখন মেখেলাখন এই কাপোৰযোৰ বিশেষকৈ মানে এজেড মহিলা যিসকলৰ অকণমান এজ হৈছে তেওঁলোকে এই কাপোৰযোৰ কিন্তু সকলো মেল মিটিং সকলোতে পিন্ধি খুব ভাল পাব আৰু এইটো হ'ব ব্লাউজৰ পিসটো সিম্পল হ'ব পাৰি নাথাকে আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3000 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আছে গাড়ী দিয়া নুনিৰ কাপোৰ পিয়ৰ নুনিৰ কাপোৰ আৰু এই কাপোৰযোৰৰ চাব আচলটো খুব ধুনীয়া ডাঙৰকৈ কৰা হৈছে স্কাই ব্লু আৰু মেৰুন কালাৰতে এনেকে মিক্স কৰি পেলাই মিক্স আপ কৰি পেলাই কাপোৰযোৰ বনোৱা হৈছে আৰু মাজত চাওক এনেকে ডিজাইন কৰা হৈছে লগতে এই কাপোৰযোৰৰ গেৰ ডিজাইন হ'ব এনেকে খুব ধুনীয়া ডাঙৰকৈ গেৰ ডিজাইনটো কৰা হৈছে যিসকলে এনেকে গেৰ ডিজাইনৰ কাপোৰ ভাল পায় বুলি নহয় কিন্তু এই কাপোৰযোৰৰ মেটেৰিয়েলটো খুব ধুনীয়া হয় বহুতেই ধুনীয়া হয় আৰু এখন হ'ব ইয়াৰে মেখেলাখন চাওক এখন মেখেলাখন আৰু এটো হ'ব ব্লাউজৰ পিস এটা পাৰি থাকিব খুবেই আনকমন হয় এটো ডিজাইন আপোনালোকে সব সময়তে নাপায় মই মাত্ৰ ইয়াৰ আগত এবাৰ লৈ আহিছিলো নেকি এটো ডিজাইন সকলোৱে হেতা ওপৰা লগাইছিল আৰু আজি মাত্ৰ এক পিছে আহিছে আপোনালোকে ভাল লাগিলে অনলি 3400 3400 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পিছতে চাব এযোৰ সুপাৰ ষ্টেপল কটনৰ কাপোৰ আৰু আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকে ঝুমকা ডিজাইনত বুটা কৰি দিয়া হৈছে কালাৰটো খুব ধুনীয়া হয় সকলো বডি কালাৰ মানুহকে খুবেই ধুনীয়া লাগিব আৰু ইয়াৰে এখন হ'ব মেখেলা 38 পান্নাত পাব সাইড পাৰি পাব ব্লাউজৰ পিস পাই যাব কাপোৰযোৰৰ লগত এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিস আৰু কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে মাত্ৰ 1200 টকা only 1200 rupeesত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব পুনৰ এইযোৰ লৈ আহিছো সুপাৰ ষ্টেপল কটনৰ কাপোৰ খুব ধুনীয়া এটো খাকি ৰঙত আছে এই কাপোৰযোৰ আৰু গছপুটা ডিজাইনত হ'ব ইয়াৰে আচলৰ ডিজাইনটো চাওক এনেকুৱা হ'ব আচলৰ ডিজাইনটো আৰু গুটেই গাতে এনেকে সৰু সৰুকৈ বুটা কৰি দিয়া হৈছে গুটেই কাপোৰযোৰতে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হয় লগতে পাব এখন মেখেলা আৰু সাইড পাৰি আৰু ব্লাউজৰ পিস পাব এটো হ'ব ব্লাউজৰ পিস সিম্পল হ'ব লগতে এইকেইটা হ'ব সাইড পাৰি আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা only 1200 rupees 1200 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ আহিব নুনি কটনৰ কাপোৰ পিয়ৰ নুনি কটনৰ কাপোৰ ব্লেকত হ'ব যিসকলে ব্লেক ভাল পায় ল'ব পাৰে আৰু সূতা ফুলত কৰা হৈছে হোৱাইট আৰু এনেকে পাৰ্পল কালাৰ সূতাৰে কাপোৰযোৰৰ কামখিনি কৰা হৈছে সব খুবেই ধুনীয়া ব্লেকত নুনি কটনৰ কাপোৰ এইখন হ'ব মেখেলা এইখন মেখেলা আৰু এই কাপোৰযোৰ লগতো সাইড পাৰি পাব আপোনালোকে এইকেইটা হ'ব ইয়াৰে সাইড পাৰি ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2000ত ল'ব পাৰিব 2000 টকাত ল'ব পাৰিব ভিডিঅ'ৰ একেবাৰে শেষত আজি দেখাম এযোৰ আপোনালোকক কাৰ্বি কটনৰ হেণ্ডলুমৰ কাৰ্বি কটনৰ মেখেলা চাদৰ ব্লু কালাৰত হ'ব সব কিমান ধুনীয়া হয় বুটাৰ কামখিনি সৰু সৰুকৈ কৰা হৈছে চাওকচোন কিমান ধুনীয়া হয় কলকা বুটাত এনেকে কৰা হৈছে খুব ধুনীয়া হেণ্ডলুমৰ কাপোৰ এইবিলাক আৰু মাজত চাওক এনেকে বুটা কৰি দিয়া হৈছে মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে আৰু এই কাপোৰযোৰৰ লগতো আপোনালোকে সাইড পাৰি পাই যাব এইকেইটা হ'ব ইয়াৰে সাইড পাৰি লগাই ল'ব খুব ধুনীয়া লাগিব লগতে এইখন হ'ব মেখেলাখন বহুত ওপৰলৈকে কাম কৰা হৈছে চাওক এইখন মেখেলাখন ব্লাউজৰ পিস পাব ব্লাউজৰ পিসটোত এটা পাৰি থাকিব আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 1000 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
ভিডিঅ'ৰ একেবাৰে শেষত কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন আপোনালোকে আহিব আমাৰ দোকানলৈ যিসকলে আহিবলৈ বিচাৰি থাকে আৰু যিসকলৰ আহিবলৈ অসুবিধা তেওঁলোকে অনলাইনত পাৰচেছ কৰিব পাৰিব লগতে আমাৰ সকলোবিলাক অৰ্ডাৰে আমি অনলাইন লওঁ আমাৰ COD ব্যৱস্থা নাই গতিকে আপোনালোকে যিয়ে পাৰচেছ নকৰক কিয় আপোনালোকে আমাক অনলাইনত পে'মেণ্ট কৰি সংগ্ৰহ কৰিব লাগিব লগতে আপোনালোকে পে'মেণ্ট কৰাৰ পিছত স্ক্ৰীনশ্বটটো দিব স্ক্ৰীনশ্বট দিয়াৰ পিছতে আপোনালোকে এড্ৰেছটো ধুনীয়াকৈ দিবলৈ নাপাহৰিব আৰু আমাৰ পাৰ্চেলসমূহ 3 দিন বা 4 দিনৰ ভিতৰত পাই যাব আপোনালোকে যদি 3-4 দিনৰ ভিতৰত নাপায় তেতিয়াহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে পোৱাৰ পিছতো আমাক কণ্টেক্ট কৰিব যাতে কাপোৰযোৰ আপোনালোকে পাইছোঁ বুলি আমাক জনায় আৰু ইয়াৰ লগতে কওঁ আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে এটা লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত সকলোৱে যাতে ধুনীয়া এযোৰ সুন্দৰ কাপোৰ ৰিজনেবল প্ৰাইচত সংগ্ৰহ কৰিব পাৰে বা কিনি পুনৰ লৈ আহিম ধুনীয়া ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক